Hello everyone, welcome to Gyanshila. So লৈছো আজি তোমালোকৰ কাৰণে জেনাৰেল ইংলিশ গ্ৰামাৰ MCQ আহিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গ পৰীক্ষাৰ কাৰণে যিখিনি ইম্পৰ্টেন্ট হয় প্ৰায় পৰীক্ষাত আহি থাকে তেনেকুৱা বিলাক টপিকৰ ওপৰত আমি ইংলিশৰ কোৱেশ্চন আনসাৰ ডিসকাস কৰিম ওকে জেনাৰেলি মই ইংলিশৰ ক্লাস বৰটা নিদিও বাট বহুতে ৰিকুৱেষ্ট কৰি আছে ইংলিশৰ ক্লাসটো কন্টিনিউ কৰাব লাগে সো একমাত্ৰ তোমালোকৰ ৰিকুৱেষ্টত মই আকৌ ইংলিশৰ ভিডিও এটা লৈ আহিছো তো সম্পূৰ্ণকৈ ভিডিও বিলাক চাবা আৰু ভিডিও লিংক বিলাক শেয়াৰ কৰিবা তোমালোকৰ বন্ধুবৰ্গৰ মাজত যিয়ে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু যদিহে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব নাই কৰা চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা যাতে ভিডিওৰ আপডেটছখিনি সময়মতে তোমালোকে পাই থাকা ওকে সো প্ৰথম প্ৰশ্নটো আজি আছে ষ্টাডি অফ আৰ্থ ইজ কল্ড এজ তো এনেকুৱা কোৱেশ্চন বিলাক ইংলিশতো উঠে কেতিয়াবা যেটো আৰ্থৰ ষ্টাডি হয় আমাৰ পৃথিৱীৰ ষ্টাডিক কি বুলি কোৱা হয় জিওলজি জিওগ্ৰাফি বায়োসায়েন্স বায়োলজি তো শুদ্ধ উত্তৰ ইয়াতে হ'ব অপচন এ জিওলজি ঠিক আছে চুজ দা এন্টোনিম অফ এবান্ডন এবান্ডনৰ এন্টোনিম মানে বিপৰীত শব্দ সুধিছে বিপৰীত শব্দ তো এবান্ডন মানে কি এবান্ডন মানে কিবা এটা বস্তু এৰি দিয়া কিবা এটা বস্তু এৰি দিয়া সামথিং ত্যাগ কৰা বা এৰি দিয়া কম্প্ৰমাইজ কৰা তো তেনেকুৱা ধৰণত ইয়াতে আছে লিভ কন্টিনিউ ফৰগিভ সিজ তো ইয়াৰে বিপৰীত বুজাবলৈ হলে এবান্ডন এৰি দিয়া বিপৰীত হলে কি হ'ব এৰি নিদিয়াটো হ'ব লাগিব তো এৰি নিদিয়া কোনটো হয় ইয়াতে কন্টিনিউ যেটো ধৰি আছে হৈ আছে কৰি আছে ঠিক আছে তাৰ পিছত নেক্সটত আছে দা টিচাৰ ডেজ কমপ্লিটেড হিজ ক্লাস তো ইয়াতে আছে হেভ হেজ ইজ আৰ কি হ'ব খালি ঠাইত তো টিচাৰ কি আছে সিঙ্গুলাৰ ফৰ্মত আছে তো ইয়াতে ভাৰ্ব কি বহিব ইয়াতে হেভ বহিবনে হেজ বহিবনে ইজ বহিবনে আৰটো নবহে হেভো নবহে তো কি বহিব টিচাৰ হেজ কমপ্লিটেড হিজ ক্লাস ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চনটো আছে সি ডেজ হাৰ অফিস বাই 9 AM ডেইলি তো ইয়াতে অপশন আছে ৰিচ ৰিচেছ ৰিচ ৰিচিং তো কাৰেক্ট আনসাৰ ইয়াতে কি হ'ব তো যেতিয়া বাক্যটাত কি থাকিব ইয়াতে কি আছে ডেইলি শব্দটো আছে যেতিয়া বাক্যটাত ডেইলি শব্দ আছে তো ডেইলি শব্দটো দেখি পেলাই আমি গম পাইছো যে এই বাক্যহাৰে কিহত আছে প্ৰেজেন্ট টেন্সত আছে ঠিক আছে যেতিয়া বাক্যটাত ডেইলি এভৰিডে অফেন এনেকুৱা শব্দবিলাক থাকিব তেতিয়া সাবজেক্টৰ লগত যেটো ভাৰ্ব বহিব ভাৰ্বত সদায় ইএছ এটা বহিব তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব সি ৰিচেছ হাৰ অফিস বাই 9 AM ডেইলি ইয়াতে ডেইলি ঠাইত এভৰিডে থাকক অফেন থাকক তেতিয়া ইয়াতে ইএছ এটা বহিব ভাৰ্বৰ লগত ওকে নেক্সট কোৱেশ্চন এ বাকেট অফ ফ্লাৱাৰ্স ডেজ ৰিকুৱাৰ্ড ফৰ দা ফাংচন ইয়াতে আছে ইজ আৰ হেজ হেভ তো ইয়াতে কি আছে বাকেট অফ ফ্লাৱাৰ্স সাবজেক্ট কোনটো হয় এই গোটেইটোৱে হয় ক্লজ এটা হয় কবলে হলে ঠিক আছে তো ইয়াতে ফ্লাৱাৰ্সটো আছে প্লুৰেল ফৰ্মত বহু বচনত বাট তাৰ আগত কি আছে তাৰ আগত অফ টু দি পেলাই তাৰ আগত দিছে এ বাকেট তো ইয়াতে যেটো ভাৰ্ব বহিব হেতু এ বাকেটক চাই পেলাইহে ভাৰ্বটো বহাব লাগিব ফ্লাৱাৰ্সটোক চাই পেলাই নহয় ঠিক আছে যেতিয়া মাজত এনেকে অফ থাকে তে প্ৰথমতে যেটো থাকে হেতুহে বহোৱা হয় হেতুহে চাই পেলাই ভাৰ্বটো বহোৱা হয় তো ইয়াতে কি হ'ব তো এই বাকেট যেটো আছে এই বাকেটৰ লগত কি বহিব সিঙ্গুলাৰ ফৰ্ম বহিব ইজ বহিব এ বাকেট অফ flowers is required for the function are নবহে ঠিক আছে next a pair of socks that's been missing from my wardrobe কি কৈছে বাক্যটোত তাৰ মোজা মিসিং হৈ আছে তাৰ wardrobe পৰা তো ইয়াতে আছে has have is are তো এইটো হে একেই হয় অফ মাজত দি পেলাই দুটা সাবজেক্ট দুটা নাউন দুটা দি দিছে তো তাত কি হ'ব বাট ইয়াতে বাক্যটোত কি আছে বিন আছে এটো মন কৰিব ইয়াতে বিন আছে যেহেতুকে বিন আছে এটো পাস্ট পাৰ্টিসিপল ফৰ্মত গুছি গল তো ইয়াতে ইজ বহিব নেকি ইজৰ লগত বিন নবহে ইজ নহয় আৰ নহয় হেভ হ'ব নে হেজ হ'ব তো ইয়াতে হ'ব এ পেয়াৰ সক্সটো এস আছে বাট ইয়াতে সদায় বহুৱাব লাগিব এ পেয়াৰটোক চাই পেলাই তো এ পেয়াৰ অফ সক্স হেজ বিন মিসিং ফ্ৰম মাই wardrobe ঠিক আছে বুজি পাইছা এটো ক্লিয়াৰ হল নেক্সট কোৱেশ্চন মাচ ডেজ বিন সেড ইন দা নিউজপেপাৰ তো ইয়াতেও কি আছে বিন আছে বাক্যটোত ইয়াতে আছে ইজ আৰ হেজ হেভ তো ইয়াতে যেহেতু বিন আছে ইয়াতে এটো প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্মত গুছি গল তো ইয়াতে কি হ'ব সৰি past participle ফৰ্মত গুছি গল তো ইয়াতে কি হ'ব much has been said in the newspaper is নহয় are নহয় have নহয় okay তাৰ পিছত আছে the information provided to you dash wrong তো তোমাক যেটো ইনফৰমেশন প্ৰভাইড কৰা আছিল হেতু ৰং আছে ইয়াতে খালি ঠাইত কি বহিব was were are has been তো
এইটো ডাইৰেক্ট এটা বাক্য হয় যেটো কোৱা হৈছে যে যেটো ইনফৰমেশন দিয়া হৈছিল এটো ৰং আছে ঠিক আছে আৰু ইয়াতে প্ৰভাইডটো কি ফৰ্মত আছে পাষ্ট ফৰ্মত দিছে প্ৰভাইডেড ই দি আছে তো ইয়াতে খালি ঠাইত কি বহিব এটো পাষ্ট ফৰ্মত বহিব তো আর টো নবহে ঠিক আছে has been নহয় past participle হৈ গল তো was হ'ব নে were হ'ব ইয়াতে হ'ব was the information provided to you was wrong তাৰপিছত each and every member dash to vote has have is was তো ইয়াতে যেতি বাক্যত each থাকিব each and every এই দুটা শব্দ থাকিলে মাজত n টো দি পেলাই যেতিয়া কোনোবা এটা বাক্যত জোড়া দুটা নাউন জোড়া লগাব each নাইবা every যিয়ে থাকক তাত সদায় কি হ'ব has হ'ব each and every member has to vote okay physics that's very difficult to understand is are where have তো কি হ'ব উত্তৰ physics PHYSICS লাষ্টৰ পিনে s আছে বহুবচনত আছে নেকি নাই এটো বহুবচনত নাই এটো শব্দটোৱে এনেকুৱা হয় তো ইয়াতে বহুতে r বুলি ভাবিব পাৰে বাট r নহয় এটো হ'ব physics is very difficult to understand ঠিক আছে তেনে সিম্পল এইবিলাক সো নেক্সট কোৱেশ্চন তুলে যোৱাৰ আগত আমাৰ যেটা ই-বুক PDF হয় যদি তোমালোকে এতিয়া লাগে কালেক্ট নাই কৰা কালেক্ট কৰি লবা বহুত ইম্পৰ্টেন্ট হয় এটো হৈছে মক টেষ্ট সিৰিজ 300 MCQ যেটো হয় মক টেষ্ট সিৰিজ এটা হয় UP 75 তাত 300টা প্ৰশ্ন উত্তৰ তোমালোকে পাবা আহিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে জেনাৰেল নলেজ সোশিয়েল ষ্টাডিজ কাৰেন্ট এফেয়াৰ্স গোটেইখিনি ইনক্লুড হৈ আছে আৰু আনটো আছে ₹55 ৰ 200 MCQ জিকে এণ্ড সোশিয়েল ষ্টাডিজ তো দুইটা যদি একেলগত লোৱা এটা PDF ফ্ৰী পাবা অধিক জানিবৰ বাবে হোৱাটসএপ কৰিবা হোৱাটসএপ নম্বৰ মই স্ক্ৰিনত দি দিছো নাইবা ডেসক্ৰিপশন বক্সত লিংক দিয়া আছে লিংকত গৈ পেলাও তোমালোকে PDF কেটা লব পাৰিবা নেক্সট হি ডেস কুকিং ইন হিজ অফ টাইম এনজয় এনজয়স এনজয়িং এনজয়ড তো ইয়াতে কি বুজাইছে বাক্যটো এটো ডেইলি জেনাৰেল বাক্যটা বুজাইছে যে হি ৰান বনাই ভাল পায় যেতিয়া অফ পায় জেনাৰেল বাক্য হয় তো এটো ইয়াতে কোনটো ভার্ব বহিব এনজয় এনজয়স বহিব নে এনজয় এনজয়িং বহিব নে এনজয়ড বহিব তো এটো প্ৰেজেন্ট টেন্সত দিছে নেকি কুকিং আইএনজি দেখি পেলাই বহুত প্ৰেজেন্ট টেন্স থকা বুলি ভাবিব এটো প্ৰেজেন্ট টেন্সত নাই দিয়া এটা চাব লাগিব সাবজেক্ট কি আছে হি ওকে তো এটো simple present tense বাক্য এটা হয় ডেইলি বা অফেন কেতিয়াবা হি ভাল পায় বনাই পেলাই অফেন তো ইয়াতে সাধাৰণতে ইউজ হয় এনেকুৱা বিলা শব্দত তো ইয়াতে কি হ'ব যেটো ভার্ব বহিব এটো কি বহিব প্লুৰাল বহিব হি এনজয়স কুকিং ইন হিজ অফ টাইম বাৰ্কিং ডগস নেভাৰ ইয়াতে আছে বাইট বাইটস তো ইয়াতে কি হ'ব ইয়াতে ডগস DOGS ডগৰ লগত s আছে তো ইয়াতে আছে প্লুৰাল বহু বচনত তো ইয়াতে যেটো ভার্ব বহিব হেতু বহিব কি হত সিঙ্গুলার ভার্ব বহিব বার্কিং ডগস নেভার বাইট হ'ব ঠিক আছে তাৰ পিছত দা হিমালয়াস ডেস এ ৰেঞ্জ অফ মাউন্টেন ইজ আৰ কি হ'ব তো এখন পৰ্বত যেতিয়া হয় হিমালয়খন বহুত জাগাৰ পৰা এনেকে লগ লাগি বহুত এটা বিস্তৃত এৰিয়া যাৰ কাৰণে তাত s টো লাগে বাট এটো বহু বচন ব্যৱহাৰ কৰিবলৈ s টো বহুৱা নহয় এটোত এনেই s এটা বহি যায় তো হিমালয়াস ইয়াতে হ'ব ইজ হ'ব নে আৰ হ'ব তো ইয়াতে সিম্পল হয় হিমালয়াস is a range of mountain is okay so these people have cars a few a little to a few আৰু a little ৰ ব্যৱহাৰ আমি জানিব লাগিব যেতিয়া বাক্যত a few কেতে ব্যৱহাৰ কৰা হয় যিকোনো এটা বস্তু যেতিয়া কাউন্টেবল হয় কাউন্টেবল নাউন হলে সদায় a few হয় কাউন্টেবল নাউন হলে সদায় a few হয় আৰু আনকাউন্টেবল নাউন হলে সদায় লিটল হয় তো people to countable হয় না yes of course people countable হয় তো ইয়াতে হ'ব a few people have cars next give me dash time same question এবাৰ কি আছে টাইম আছে টাইমটো কি হয় আনকাউন্টেবল নাউন হয় টাইমক কেতিয়া গণিব নোৱাৰি কাউন্ট কৰিব নোৱাৰি তো ইয়াতে কি হ'ব give me a little time হ'ব ঠিক আছে তাৰপিছত he is senior dash me কি হ'ব কারেক্ট আনসার তো এটো ফিক্স প্রিপজিশন হয় সদায় যেতিয়া সিনিয়র থাকে ইয়াতে সিনিয়ৰৰ লগত সদায় টু হয় he is senior to me ওকে তাৰপিছত he is superior dash the other player বাক্যত যেতিয়া এনেকুৱা বিলাক থাকে সিনিয়ৰ সুপিৰিয়ৰ ইনফেৰিয়ৰ এনেকুৱা বিলাক থাকিলে সদায় টু হয় he is superior to the other players ঠিক আছে মনত থাকিব তাৰ পিছত নেক্সট হৈছে idiom and phrase question a red letter day ইয়াৰ মিনিংটো কি হয় a red letter day মিনিংটো হৈছে এটা বহুত উল্লেখযোগ্য দিন ইয়াৰ শুদ্ধ উত্তৰ হ'ব an important day okay next once in a blue moon means once in a blue moon ইয়াৰ মিনিংটো কি হয় এটো মিনিংটো হয় কেতিয়াবাহে হয় সদায় নহয় কেতিয়াবাহে
তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব টু হেপেন ভেৰি ৰেয়াৰলি ওকে তাৰপিছত আছে এ ষ্ট্ৰং ফিলিং অফ হেপিনেছ এ ষ্ট্ৰং ফিলিং অফ হেপিনেছ ইয়াৰে এইটোৰ এটা শব্দত কি বুলি কোৱা হয় এইটো এটা শব্দত কোৱা হয় ইয়াত আছে ইউফোৰিয়া ফ্লিউক এক্সট্ৰিম ফ্লেগষ্টেপ তো ষ্ট্ৰং ফিলিং অফ হেপিনেছটোক এটা শব্দত কোৱা হয় ইউফোৰিয়া বুলি ওকে ইউফোৰিয়া সৰি ইউফোৰিয়া বুলি কোৱা হয় নেক্সট আছে that which cannot be explained যেটো এক্সপ্লেইন কৰিব নোৱাৰি এক্সপ্লেসিবল ফেনেটিক ইজি ফিয়াস্কো তো যেটো সৰি that which can be explained এক্সপ্লেইন কৰিব পাৰি কৈছে তো যেটো এক্সপ্লেইন কৰিব পাৰি হেতুক এটা শব্দত কোৱা হয় এক্সপ্লিকেবল ওকে তাৰপিছত one who is hard to please যাক প্লিজ মনাব নোৱাৰি সহজে এটা আছে furious fastidious atheist arrogant তো কি হ'ব শুদ্ধ উত্তৰ ইয়াতে অপচন কেইটাৰ ভিতৰত হ'ব fastidious ওকে তাৰপিছত one who believes in destiny যিয়ে ভাগ্যত বিলিভ কৰে ভাগ্যত বিলিভ কৰা ব্যক্তিক এটা শব্দত কি বুলি কোৱা হয় তো হেতুক কোৱা হয় এটা শব্দত অপচন এ যেটো আছে ফেটেলিষ্ট বুলি কোৱা হয় ওকে তো আজি ভিডিওটোৰ কাৰণে প্ৰশ্ন উত্তৰ এইখিনি হয় আৰু এইখন হৈছে গ্ৰেড 4 ৰ কাৰণে বনোৱা আসামিজ মিডিয়াম ইবুক পিডিএফটো যদি লোৱা নাই এখন আপোনালোকে কালেক্ট কৰিব পাৰে WhatsApp নম্বৰ মই দি দিছো নম্বৰটোত কন্টাক্ট কৰিলে বাকি ডিটেইলছ আপোনালোকে পাব সো কেনে পালে ভিডিওটো ফিডবেক বিলাক আপোনালোকৰ জনাব দ্যাটস অল ফৰ টুডে টিল দেন কিপ লাৰ্নিং কিপ শেয়াৰিং সি ইউ সুন